নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি শেহতীয়াকৈ আৰম্ভ হোৱা RRB NTPC এক্সাম 2026 চনৰ যিটো 16 মাৰ্চ তাৰিখে শেহতীয়াকৈ আৰম্ভ হৈছে তাৰে ফাৰ্ষ্ট শিফ্টৰ জিকেৰ মেমৰি বেছড কুৱেশ্যন এনচাৰখিনি ডিছকাছ কৰিম। যদি আপোনালোকে এক্সাম দিছে তেনেহ'লে আমাৰ টেলিগ্ৰাম চেনেলটোত আপোনালোকে কুৱেশ্যন আৰু এনচাৰবিলাক পঠিয়াবলৈ নাপাহৰিব। গতিকে বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে Which team did India defeat in the final match of the 2025 ICC Champions Trophy? তো এইটো আমি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'ত অলৰেডি ডিছকাছ কৰিছিলোঁৱে। 2025 চনৰ ICC চেম্পিয়নছ ট্ৰফি ফাইনেলত ভাৰতে জয়লাভ কৰিছিলে। কোনটো দলক পৰাস্ত কৰিছিলে? তো ৰানাৰ্ছ আপ দলটো আছিলে নিউজিলেণ্ড। অপশ্যন চিটো ইয়াৰে শুদ্ধ হ'ব। ৰানাৰ্ছ আপ আছিলে নিউজিলেণ্ড। নেক্সট কুৱেশ্যনটো হৈছে Which of the following sector falls under the tertiary sector? তো তলৰ কোনটো খণ্ড তৃতীয় খণ্ডৰ অৰ্থাৎ টাৰ্চিয়াৰী ছেক্টৰৰ ভিতৰত পৰে? এগ্ৰিকালচাৰ, মাইনিং, ছাৰ্ভিচ আৰু মেনুফেকচাৰিং আমাক দিয়া আছে। তো এই চাৰিটা অপশ্যনৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ছাৰ্ভিচ, অৰ্থাৎ সেৱা খণ্ডটো টাৰ্চিয়াৰী ছেক্টৰ বা তৃতীয় খণ্ডৰ অন্তৰ্গত। নেক্সট কুৱেশ্যনটো হৈছে What was added to the fundamental duties by 86th Constitutional Amendment Act in 2022? 2002 চনত 86 সংখ্যক সংশোধনী হৈছিলে সংবিধান। ইয়াৰে দ্বাৰা মৌলিক কৰ্তব্যত কি যোগ কৰা হৈছিলে? তো 2002 চনত এডুকেশ্যন অপৰচুনিটিজ ফৰ চিলড্ৰেন এজড 6 to 14 years এইটো এড কৰা হৈছিলে। 6 পৰা 14 বছৰ বয়সৰ শিশুৰ বাবে শিক্ষাৰ সুবিধাটো ইনক্লুড কৰা হৈছিলে। নেক্সট কুৱেশ্যনটো হৈছে হু এডিটেড দ্য য়ং ইণ্ডিয়া মেগাজিন? ভেৰি ইজি কুৱেশ্যন এইটো এটা। য়ং ইণ্ডিয়া নিশ্চয় সকলোৱে নামটো শুনিছে, আলোচনীখনৰ নাম য়ং ইণ্ডিয়া। আলোচনীখন সম্পাদনা কোনে কৰিছিলে? নিশ্চয় সকলোৱে পাৰিব এই কুৱেশ্যনটো। মহাত্মা গান্ধীয়ে সম্পাদনা কৰিছিলে য়ং ইণ্ডিয়া মেগাজিনখন। নেক্সট কুৱেশ্যনটো হৈছে হু ফৰ্ম দ্য চালিচা দল দ্য তুৰ্কান-ই চাহলগানী ইন দিল্লী চুলতানেট? তো দিল্লী চুলতানী যুগত চালিচা দল নামৰ এই তুৰ্কান-ই চিহালগামী কোনে গঠন কৰিছিলে? ইলতুৎমিছে এইটো গঠন কৰিছিলে। অপশ্যন বিটো ইয়াৰে শুদ্ধ হ'ব। নেক্সট কুৱেশ্যনটো হৈছে ডিউৰিং দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন হুইচ পোৰ্ট হেড দ্য মষ্ট ট্ৰেড এণ্ড ট্ৰেড? তো সিন্ধু উপত্যকা সভ্যতাৰ সময়ত কোনটো বন্দৰত সৰ্বাধিক সামগ্ৰী কঢ়িওৱা আৰু বেহা বেপাৰ হৈছিলে? সিন্ধু উপত্যকা সভ্যতাত লথাল এই বন্দৰটোত, লথাল নামৰ বন্দৰটোত সৰ্বাধিক সামগ্ৰী বেহা বেপাৰ হৈছিলে আৰু সামগ্ৰী কঢ়িওৱা হৈছিলে। নেক্সট কুৱেশ্যনটো হৈছে ডিউৰিং দ্য 1990s হুইচ ছেক্টৰ ৰেকৰ্ডেড দ্য হাইয়েষ্ট গ্ৰথ ইন ইণ্ডিয়াছ GDP? তো 1990 দশকৰ বিশেষকৈ এই 1990 পৰা 1991 সময়ছোৱাত ভাৰতৰ GDPত কোনটো খণ্ডত সৰ্বাধিক বৃদ্ধি পঞ্জীয়ন কৰা হৈছিলে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি সেৱা খণ্ড অৰ্থাৎ ছাৰ্ভিচ ছেক্টৰ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ আৰ্টিকেল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন প্ৰভাইডছ ফৰ ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক ফৰ বোথ মেন এণ্ড ওমেন? তো ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে পুৰুষ আৰু মহিলাৰ উভয়ৰে বাবে সমান কামৰ বাবে সমান দৰমহাৰ ব্যৱস্থা কৰা হৈছে বা সমান ব্যৱস্থাৰ এইটো লিখা আছে? তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আৰ্টিকেল 39D। অনুচ্ছেদ 39D ইয়াৰ বিষয়ে লিখা আছে সমান দৰমহাৰ বিষয়ে পুৰুষ আৰু মহিলাৰ। নেক্সট কুৱেশ্যনটো হৈছে হু এক্টছ এজ দ্য এডমিনিষ্ট্ৰেটৰ অফ ইউনিয়ন টেৰিটৰিজ লাইক দমন এণ্ড দিউ অৰ পুডুচেৰী? তো দমন আৰু দিউ বা পুডুচেৰীৰ দৰে কেন্দ্ৰীয় শাসিত অঞ্চলবিলাকত প্ৰশাসক হিচাপে কোনে কাম কৰে? তো এডমিনিষ্ট্ৰেটৰ হিচাপে কোনে কাম কৰে? চিফ মিনিষ্টাৰ, প্ৰাইম মিনিষ্টাৰ, লিউটেনেণ্ট গভৰ্ণৰ অৰ এডমিনিষ্ট্ৰেটৰ অৰ চিফ জাষ্টিছ? তো কেন্দ্ৰীয় শাসিত অঞ্চলবিলাকত মুখ্য প্ৰশাসক হিচাপে কাম কৰে লিউটেনেণ্ট গভৰ্ণৰ অৰ এডমিনিষ্ট্ৰেটৰ। নেক্সট কুৱেশ্যনটো হৈছে হু লেড দ্য ফেমাছ বৰদলৈ সত্যাগ্ৰহ ইন গুজৰাট ইন 1928? তো 1928 চনত গুজৰাটত হোৱা বিখ্যাত বৰদলৈ সত্যাগ্ৰহৰ নেতৃত্ব কোনে দিছিলে? চৰ্দাৰ বল্লভভাই পেটেলে। অপশ্যন চিটো ইয়াৰে শুদ্ধ হ'ব। নেক্সট কুৱেশ্যনটো হৈছে হুইচ শ্বৰ্টকাট কি ইজ ইউজড ইফ এ ফাইল ইজ অলৰেডি ছেভড ইন এ কম্পিউটাৰ এণ্ড ইউ ৱান্ট টু মেক এ কপি অফ ইট ইন এনাডাৰ প্লেচ? তো কম্পিউটাৰত আগতেই ছেভ হৈ থকা ফাইল এটা কপি কৰি আন ঠাইত পেষ্ট কৰিবৰ বাবে আমি ইউজ কৰোঁ কণ্ট্ৰল চি প্ৰেছ কৰি আমি কপি কৰোঁ, তাৰপিছত কণ্ট্ৰল ভি পেষ্ট কৰোঁ। তো অপশ্যন বিটো শুদ্ধ হ'ব। নেক্সট কুৱেশ্যনটো হৈছে হু গেভ দ্য ফাইনেল কনচেণ্ট অৰ চিগনেচাৰ টু মেক বিল পাছ বাই বোথ হাউচেছ অফ পাৰ্লিয়ামেণ্ট ইনটু এ ল? সংসদৰ দুয়োখন সদনত গৃহীত হোৱা বিধেয়ক এখনক আইনত পৰিণত কৰিবলৈ চূড়ান্ত সন্মতি স্বাক্ষৰ কোনে প্ৰদান কৰে? ভাৰতৰ ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰে।
নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ৱাজ দ্য টোটেল লেন্থ অফ দ্য ইণ্ডিয়ান ৰেলৱে ৰুটছ এপ্ৰক্সিমেটলি মাৰ্চ 31st 2022 চ' ৰেলৱেৰ বিষয়ে এটা কুৱেশ্যন সুধিছিলে ভাৰতীয় ৰেলপথৰ মুঠ দৈৰ্ঘ্য কিমান আছিলে 2020 চনৰ 31 মাৰ্চ অনুসৰি 2020 চনৰ 31 মাৰ্চ অনুসৰি ভাৰতৰ মুঠ দৈৰ্ঘ্য আছিলে ৰেলপথৰ 67,996 অপশ্যন বি টো শুদ্ধ হ'ব নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ লেংগুৱেজ ৱাজ এনচিয়েণ্ট চাউথ ইণ্ডিয়ান সংগম লিটাৰেচাৰ মেইনলি ৰিটেন তো প্ৰাচীন দক্ষিণ ভাৰতীয় সংগম সাহিত্য ঘাইকৈ কোনটো ভাষাত লিখা হৈছিলে সাউথ ইণ্ডিয়ান সংগম লিটাৰেচাৰ লিখা হৈছিলে তামিল ভাষাত অপশ্যন চি ইয়াৰে শুদ্ধ হ'ব নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং কাউণ্ট্ৰিজ শ্বেয়াৰ এ লংগাৰ এণ্ড লেণ্ড বৰ্ডাৰ উইথ ইণ্ডিয়া দেন চাইনা তো তলৰ কোনখন দেশে চীনতকৈ অধিক ভাৰতৰ সৈতে দীঘল সীমা ভাগ কৰে ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বাংলাদেশ অপশ্যন চি ইজ কাৰেক্ট নেক্সট কুৱেশ্যনটো হৈছে আলাউদ্দিন খিলজীয়ে কোনখন বিখ্যাত অৰ্থনৈতিক নীতি কাৰ্যকৰী কৰিছিলে ফেমাছ ইকনমিক পলিচি যিখন আলাউদ্দিন খিলজীয়ে ইমপ্লিমেণ্ট কৰিছিলে সেইখন আছিলে মাৰ্কেট কণ্ট্ৰল পলিচি অপশ্যন এ ইয়াৰে শুদ্ধ হ'ব কাৰেক্ট এনচাৰবিলাকৰ আনতিনিটা যিবিলাক অপশ্যন আছে সেই তিনিটা একদম একজাক্ট নহ'ব পাৰে কাৰণ MCQ হিচাপে বনোৱা হৈছে কুৱেশ্যন আৰু কাৰেক্ট এনচাৰটো আপোনালোকে ধ্যান কৰিব নেক্সট কুৱেশ্যনটো হৈছে where does the summer solstice mainly occur on June 21st ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নৰ্থাৰ্ণ হেমিস্ফিয়াৰ উত্তৰ গোলাৰ্ধ নেক্সট কুৱেশ্যনটো হৈছে আণ্ডাৰ হুইচ এক্ট ৱাজ দ্য চেণ্ট্ৰেল এডমিনিষ্ট্ৰেটিভ ট্ৰিব্যুনেল CAT ফৰ্মড কেন্দ্ৰীয় প্ৰশাসনিক ন্যায়াধিকৰণ CAT কোনখন আইনৰ অধীনত গঠন কৰা হৈছিলে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব এডমিনিষ্ট্ৰেটিভ ট্ৰিব্যুনেলছ এক্ট 1985 প্ৰশাসনিক ন্যায়াধিকৰণ আইন 1985 নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য মেইন ফাংচন অফ দ্য ৱাটাৰ ভাস্কুলাৰ ছিষ্টেম ইন এ ষ্টাৰফিছ তো ষ্টাৰফিছ মানে হৈছে তৰা মাছৰ জলসংবহন তন্ত্ৰৰ প্ৰধান কামটো কি ৱাটাৰ ভাস্কুলাৰ ছিষ্টেমৰ মেইন ফাংচনটো হৈছে লোক'মোশ্যন অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ চলন নেক্সট কুৱেশ্যনটো হৈছে অন হুইচ ফিজিক্স ল অৰ প্ৰিন্সিপাল ডু হাইড্ৰলিক ব্ৰেকছ ইউজড ইন ভেহিকেলছ ৱৰ্ক তো যান বাহনবিলাকত ব্যৱহাৰ কৰা হাইড্ৰলিক ব্ৰেক পদাৰ্থ বিজ্ঞানৰ কোনটো নিয়ম বা নীতিৰ ওপৰত কাম কৰে নিউটনৰ সূত্ৰ আৰ্কিমিডিছৰ নীতি পাস্কেলৰ সূত্ৰ নে বাৰ্নলেৰ নীতি তো হাইড্ৰলিক ব্ৰেকছবিলাক কাম কৰে পাস্কেলছ ল অৰ্থাৎ পাস্কেলৰ সূত্ৰ মতে অপশ্যন চি কাৰেক্ট হ'ব নেক্সট কুৱেশ্যনটো হৈছে কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ অৰ্থাৎ দুটা ষ্টেটমেণ্ট আমাক দিয়া আছে ৰিগাৰ্ডিং থাৱাৰ চান্দ গেহলট দিয়া আছে যে হি বিকাম দ্য 19th গভৰ্ণৰ অফ কৰ্ণাটকা এণ্ড হি ইজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ অফ কৰ্ণাটকা কামিং ফ্ৰম মধ্য প্ৰদেশ তো তেওঁ কৰ্ণাটকৰ 19 সংখ্যক ৰাজ্যপাল হৈছিলে আৰু দিয়া আছে তেওঁ মধ্যপ্ৰদেশৰ পৰা অহা কৰ্ণাটকৰ প্ৰথমগৰাকী ৰাজ্যপাল ইয়াৰে অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ বোথ এ এণ্ড 1 and 2 আৰ কাৰেক্ট দুটা ষ্টেটমেণ্টে শুদ্ধ হয় নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ৱাজ দ্য মেইন ৰিজন অফ দ্য ফেইলাৰ অফ ডাল্টনছ এটমিক থিয়ৰী স্পেচিয়েলি ইন দ্য কণ্টেক্সট অফ ডিস্কভাৰী অফ চাব এটমিক পাৰ্টিকলছ ডাল্টনৰ পাৰমাণৱিক তত্ত্ব বিফল হোৱাৰ মূল কাৰণ কি আছিল বিশেষকৈ উপপাৰমাণৱিক কণা আৱিষ্কাৰৰ প্ৰেক্ষাপটত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পৰমাণুসমূহ অবিভাজ্য নহয় অৰ্থাৎ এটমছ আৰ নট ইনডিভিজিবল নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইজ দ্য মেজৰ লেংগুৱেজ অফ দ্য টাইবেটো বাৰ্মান লেংগুৱেজ ফেমিলি ইনক্লুডেড ইন 8th শিডিউল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন তো ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত কৰিছিলে তিব্বত বৰ্মন ভাষা পৰিয়ালৰ এটা ভাষা সেই ভাষাটো কোনটো চাওতালী ডগৰী বড়ো নে মৈথিলী তো সেই ভাষাটো আছিলে বড়ো ভাষা অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইলেক্ট্ৰনিক কম্পনেণ্ট অৰ টেকনলজি ৱাজ মেইনলি ইউজড ইন 4th জেনেৰেশ্যন কম্পিউটাৰ্ছ তো চতুৰ্থ প্ৰজন্মৰ কম্পিউটাৰবিলাকত কোনটো ইলেক্ট্ৰনিক উপাদান প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছিলে এইটো হৈছে মাইক্ৰ' প্ৰচেছৰ অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে হুইচ বিকাম দ্য ফাৰ্ষ্ট হাইকোৰ্ট ইন ইণ্ডিয়া টু ইউজ লাইভ ৰেকৰ্ডিং অফ কোৰ্ট প্ৰচিডিংছ এণ্ড AI বেছড ট্ৰান্সক্ৰিপশ্যন টেকনলজি তো এইখন হাইকোৰ্ট হৈছে কেৰালা হাইকোৰ্ট কেৰালা উচ্চ ন্যায়ালয় এইখন হৈছে প্ৰথম ভাৰতৰ উচ্চ ন্যায়ালয় যিখনে আদালতৰ কাৰ্যক্ৰমবিলাক লাইভ ৰেকৰ্ডিং কৰিছিলে আৰু AI অৰ্থাৎ AI আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ভিত্তিক ট্ৰান্সক্ৰিপশ্যনবিলাক ব্যৱহাৰ কৰিছিলে নেক্সট কুৱেশ্যনটো হৈছে হোৱাই ইজ দ্য ৱাটাৰ অফ ইণ্ডাছ গংগেজ ব্ৰহ্মপুত্ৰ ৰিভাৰ কনষ্টেণ্টলি ফলোয়িং তো সিন্ধু গংগা ব্ৰহ্মপুত্ৰ নদীত অনবৰতে পানী কিয় বৈ থাকে
ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ডিউ টু কনষ্টেণ্ট মেল্টিং অফ গ্লেচিয়াৰ্ছ, বৰফ আৰু হিমবাহৰ নিৰন্তৰ কৰি থকাৰ বাবে অনবৰতে পানী বৈ থাকে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ৱাজ দ্য লাষ্ট ফৰেইন পাৱাৰ টু লিভ ইণ্ডিয়া? ভাৰত ত্যাগ কৰা শেষৰটো বিদেশী শক্তি কোন আছিলে? ব্ৰিটিছ, ফৰাচী, পৰ্তুগাল, ডাচ। তো পৰ্তুগীজসকল আছিলে ভাৰত ত্যাগ কৰা শেষৰটো বিদেশী শক্তি। অপশ্যন চি ইয়াৰে শুদ্ধ হ'ব। তো লাষ্ট প্ৰশ্নটো হৈছে ইন হুইচ ষ্টেট ইজ স্লেজ এণ্ড বাৰ্ডেন এগ্ৰিকালচাৰ নন এজ? কুৰুৱা। কুৰুৱা বুলি জনাজাত খেতিবিধ কোনখন ৰাজ্যত কৰা হয়? ঝাৰখণ্ডত কৰা হয়। তো ভিডিঅ'টো চাই কেনে পালে আপোনালোকে কমেণ্টত জনাব, আৰু নেক্সট পাৰ্টবিলাক লাগে নে নাই আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো লাইক কৰি দিব, তাৰপিছত লাইক কৰাৰ পিছত হাই বটনটো ক্লিক কৰিবলৈ নাপাহৰিব। আজিলৈ ধন্যবাদ।